everyone. আজি কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। তো ইয়াত আপোনালোকে চাব পাৰে ফাৰ্ষ্ট আছে আনৰিজাৰ্ভ কেটেগৰী। Following are the unreserved candidates selected from unreserved category according to the merit list from GU. ইয়াত আপোনালোকে চাব পাৰে 261 এপ্লাই কৰিছে ফাৰ্ষ্ট। তাৰপিছত ইয়াত ৰাখিছে 35 জন। Selected candidates are requested to get admission on 12th of August, মানে কাইলৈ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে এডমিশ্যন হ'ব। Candidate who fails to get admitted in due date, their candidature will be automatically cancelled without any prior information. Admission will be offline only. তো যদি কোনোবাই মানে এডমিশ্যন নলয় তেতিয়া কেণ্ডিডেটটো কেঞ্চেল হৈ যাব। তাৰপিছত আছে ফাৰ্ষ্ট ৱেইটিং লিষ্ট ফৰ জেনেৰেল কেটেগৰী আৰম্ভ হৈছে 229 পৰা। ইয়াৰ 58, 59, 78, তো 78টা ৰাখিছে। ইয়াৰ লাষ্ট মাৰ্ক আছে 204। তাৰপিছত আছে MOBC, OBC ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ মেৰিট লিষ্ট 228 পৰা আৰম্ভ হৈছে। ইয়াত ৰাখিছে 22টা। এইটোত 12 আগষ্ট তাৰিখে এডমিশ্যন হ'ব। 22টা। লাষ্টত আছে 214। তাৰপিছত আছে ফাৰ্ষ্ট ৱেইটিং লিষ্ট ফৰ OBC, MOBC কেটেগৰী। ইয়াত 51টা ৰাখিছে। লাষ্ট আছে 196। তাৰপিছত আছে ST প্লেইন 220 পৰা আৰম্ভ হৈছে। ইয়াত 8টা ৰাখিছে। ইয়াৰ ৱেইটিং লিষ্টত আছে 20 জন। লাষ্ট আছে 181। তাৰপিছত SC কেটেগৰী আছে। SC কেটেগৰী 6 জন ৰাখিছে। ইয়াৰ ৱেইটিং লিষ্টত আছে 15 জন। তাৰপিছত আছে EWS 4 জন মেৰিটত আছে। তাৰপিছত ৱেইটিঙত আছে 15 জন। তাৰপিছত আছে ST হিলছত 4 জন ৰাখিছে। ৱেইটিঙত আছে 10 জন। তাৰপিছত আছে PWD এজনেই আছে মেৰিট লিষ্টত আৰু ইয়াৰ ৱেইটিং লিষ্ট ওলোৱা নাই। তো এইখিনি আছিলে কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ মেৰিট লিষ্ট। আপোনালোকে যদি PDFটো বিচাৰে মই কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।